তাকে ঘটনাটোক লৈ ক'ব বিচাৰোঁ যে ইমান সুস্থ মানুহজনী মেডিকেললৈ আহিলে ট্ৰিটমেণ্ট কৰিবলৈ। তাৰপৰা যদি মানুহজনী অপাৰেশ্যন কৰিব টাইমত যদি তেজে গাত তেজ নাছিলে, ডক্টৰে কেনেকৈ কিবা কৰিব পাৰিলে, অপাৰেশ্যন কৰিব পাৰিলে? যদি গাত তেজ নাছিলে আগতে ক'ব লাগিছিলে গাৰ্জেনক যে তেজ লাগিব, অপাৰেশ্যন কৰিলে আমাক দিব লাগিব, আপোনালোকে যোগাৰ কৰক বুলি। তেনেকৈ কিয় নক'লে? আৰু মানুহ তেজ দিব লৈ আহিছিলোঁ পিছত, অপাৰেশ্যন কৰাৰ পিছত যেতিয়া তেজ লাগে বুলি, তেতিয়া ইয়াত তেজ কিবা একো সুবিধা নাই বুলি ক'লে। নিশা মেচ, হয়, নিশা মেচ ৰাজবংশী। ল'ৰা 5 বছৰীয়া ল'ৰা এটা আছে, সেইটো এতিয়া ব্যৱস্থা কি হ'ব? ঘটনাটো মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যনৰ কাৰণে আহিছিলোঁ ইয়াত। অপাৰেশ্যনৰ আগত মানে মোক কাগজ এখন দিলে। কাগজখনত মানে কি লিখা আছে সেইবোৰ নক'লে মোক একো, কিন্তু মই চাইন মাৰি দিলোঁ। চাইন মাৰি দিয়াৰ কাৰণে মানে এতিয়া মোৰ সেইটো ভুল হ'ল। মানে পুলিচ কমপ্লেইন কৰিব বিচাৰিছোঁ, এতিয়া পুলিচে কমপ্লেইন লোৱা নাই। মেইন কথা গ'ল্ড ব্লাডাৰ হ'লেতো মানুহটো নোহোৱা হৈ নাযায়, ৰং ট্ৰিটমেণ্টৰ কাৰণে হোৱা হ'ল। ৰং ট্ৰিটমেণ্ট মানে হোৱা কাৰণ আছে। মেইন কথা ইয়াত মানে যেতিয়া মই আহিলোঁ তেতিয়া মোক ব্লাড নোহোৱাকৈ অপাৰেশ্যন কৰিলে দেই, সেইটো হৈ গ'ল। যদি ব্লাড দিব আমাৰ মানুহ আহিলে, মানুহ অহাৰ পিছতো মানে ইয়াত একো হেৰি নাই, সুবিধা নাই মানে ব্লাড দিবলৈ কাৰণে। ৰোগীজন মানে কি হ'ল এতিয়া? এতিয়াতো নাইকিয়া হ'ল, ডেথ হ'ল এতিয়া। ইয়াত মানে তেজ নাছিলে নেকি? তেজ নাছিলে ইয়াত, এভেইলেবল নাছিলে। অপাৰেশ্যন কৰিছিলে। ঘৰ মোৰ তিনিচুকীয়া হিজুগুৰি। মানে মোৰ বা বিয়া হৈছে তাত, তেজ থাকিও নিদিলে ইমাৰ্জেঞ্চিৰ কাৰণে। যেতিয়া ইমাৰ্জেঞ্চি টাইম হ'ল তেতিয়া মানে চিৰিয়াছ হৈ গ'ল, তেতিয়াহে ব্লাডটো দিছে। ৰোগীজনক আমি কালি 13 তাৰিখে ভৰ্তি কৰিছিলোঁ, আৰু আজি ৰাতিপুৱা অপাৰেশ্যন আছিলে, 9:30 বজাত অপাৰেশ্যন আছিলে। অপাৰেশ্যনৰ আগত পূৰা মানুহজনী যেনেকৈ আছিলে আগতে নৰ্মেল তেনেকৈ আছিলে, সুস্থ আছিলে পূৰা। কিন্তু অপাৰেশ্যনৰ পিছত চেঞ্জ নাহিলে, মানে একো হুঁচ নাহিলে অকণমানো। ডক্টৰে ক'লে মানে বুকুত যেতিয়া মানে হেৰি তেজ কম মানে জমা হৈ গ'ল, সেইটো কাৰণে মানে উশাহ ল'ব নোৱাৰি কেনে নাইকিয়া হ'ল বুলি কৈছে। পুলিচ আহিছিলে। পুলিচে ক'লে মানে মোৰ যে যোনখন মানে লিখাই দিছিলে, এখন লিখনি দিছিলে, সেইখনত মানে চাইন মাৰিছিলে। লিখনিখনত কি লিখা আছিলে মানে নক'লে, মানে কি ডাক্তৰে নক'লে। মই চাইন কৰি দিলোঁ, কেলৈ কি মোৰ বাক সুস্থ কৰিবলৈ আছিলে, মই এইবিলাক নাভাবিলোঁ। তথাপি তাৰপিছত মানে কি হ'ল, পুলিচে আহি কিনে ক'লে আমাক নালাগে বোলে এনেকৈ বোলো ঘৰ ৰিচিভ কৰিব, মানে বডিটো ৰিচিভ কৰি কিনে ঘৰ লৈ যোৱা বুলি কৈছে। কমপ্লেইন দিছিলোঁ, নল'লে। চৰকাৰৰ প্ৰতি মানে কি আৰু, আমি বিভিন্ন সময়ত চাব পাওঁ যে এই মেডিকেলত তেজৰ কিন্তু বহুত প্ৰভাৱ কিন্তু। তেজ নোপোৱাই মেডিকেলত। তেজ নোপোৱা। নোপোৱাকৈ অপাৰেশ্যন কৰিলে। থাকিও নিদিলে নিচিনা হৈছে এতিয়া। মেইন কথা যদি আগতীয়াকৈ তেজ লাগিলে বুলি নক'লে। বস্তুটো আমাক মীমাংসা লাগে। মীমাংসা লাগে এতিয়া। বস্তুটো আমাক মীমাংসা লাগে।